SEBA Board Class 10 History Chapter 2 Rise of Gandhi and the Freedom Movement of India. That is the important point that at the time of arrival of Gandhi in India, international scenario, global scenario to কেনেকুৱা ধৰণৰ আছিল যাৰ ফলত কি হৈছিল গান্ধী আহি পোৱাৰ লগে লগে এটা নতুন ন্যাশনাল মুভমেন্ট স্টাৰ্ট কৰিবলৈ তেখেতে সুবিধা পাইছিল প্ৰথম কথাটো হৈছে যে 1914 ৰ পৰা লৈ 1918-19 লৈকে কি হৈ আছিল ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ চলি আছিল আৰু ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰত ব্ৰিটিছ এজন ইম্পৰ্টেন্ট ব্ৰিটিছ গভৰ্নমেন্ট বা ইংল্যান্ড এটা ইম্পৰ্টেন্ট পাৰ্টিসিপেন্ট আছিল আৰু সেই কাৰণে যেহেতু ব্ৰিটিছে পাৰ্টিসিপেট কৰিব লগা হৈছিল ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰত তেওঁলোকক মিলিটাৰী সাপোৰ্ট পইচা পাতি ট্যাক্সেশন এনেকুৱা ধৰণৰ বস্তুৰ প্ৰয়োজন হৈছিল সো তেওঁলোকে ৰিকুৱেষ্ট কৰিছিল ইণ্ডিয়ান লিডাৰ্স বিলাকক যে তোমালোকে আমাৰ ওয়াৰ এফৰ্ট বিলাকক আমাক সাপোৰ্ট কৰা আৰু যদি ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰত আমি জিকো তাৰ পিছত তোমালোকৰ ফ্ৰীডম বা তোমালোকৰ আৰু কিবা কিবি এডভান্টেজেছৰ কথা আমি ডিসকাস কৰিম দ্যাট ওয়াজ ওয়ান থিং হেতু চলিছিল আৰু সেকেন্ড হৈছিল যে সেই সময়তে ৰাছিয়াত এটা ইম্পৰ্টেন্ট ৰিভলিউচন হৈছে ৰাছিয়ান ৰিভলিউচন বুলি যাক কয় এই ৰিভলিউচনটোৰ পৰা তাৰ যিখিনি ইণ্ডিয়াৰ যিখিনি মানুহ আছিল ইণ্ডিয়াৰ মানুহে এটা অনুপ্ৰেৰণা পাইছে তেওঁলোকে এই কথাটো জানিব পাৰিছে যে সাধাৰণ মানুহ ৰাছিয়াৰ কমন পিপলে লগ লাগি পেলাই একেলগে গুট খাই পেলাই কি কৰিছিল ৰাছিয়ান এম্পায়াৰৰ এগেইনষ্টত ৰিভল্ট কৰিছিল আৰু তেওঁলোকে ইণ্ডিয়াটো সেই মানুহখিনি সেই ইনস্পিৰেশনটো পাইছিল ৰাছিয়ান ৰিভলিউচনৰ পৰা যে ইণ্ডিয়াটো যদি মানুহে কেনেবাকে গোটেইখিনি একলগ হৈ একত্ৰিত হৈ যদি মুভমেন্ট এটা ৰেইজ কৰিব পাৰে তেওঁলোকে হয়তো চাগে ব্ৰিটিছ এম্পায়াৰক অভাৰথ্ৰ কৰি পেলাব পাৰিব ইণ্ডিয়াৰ পৰা